একদম বৰ কষ্ট কৰি আছে। কেইটা মানুহ মই গণি আছো। আৰু অনুষ্ঠান চলি আছে, তাৰ মাজতে আমাৰ ছাৰ আছে, ডেকা ছাৰৰ আচল বুজি বহুত দিন মূৰত আছে ভালে দিয়া থাকিবা চবে হা। আমাৰ মইনাক এতিয়া আছে ধুনীয়াকে সাজি গেছি, কষ্ট কৰি আছে আমাৰ ৰাতিপুৱাৰ পৰা বেচেৰাহঁতে। ছাৰ আছে বহুত দিনৰ মূৰত। দাদা কেতিয়া আপোনালোকৰ পাছ আউট? আপুনি কেতিয়া? মই 2000ত আছিলে। কি পালো সতীৰ্থ কেতিয়াৰ আপোনাৰ বেচ? এনেকুৱা আমাৰ মেডিকেল কলেজ আহি গ'ল, কিন্তু এতিয়াও এনেকুৱাকে কয় যে দেৱাত্তাত যা, এতিয়াও দেৱাত্তাত যা বুলি কয়। মানে বেচ ছাৰ আপোনালোকে? আমাৰ 2001 আছিল। 2001 আৰু আছে এগৰাকী সতীৰ্থ। আহিবাচোন এদিন দুৰ্গেৰ দোকানৰ বুট বজাৰ পকাকল খাম। ইয়াত কেতিয়া পঢ়িছিল দাদা? আৰু আছে এগৰাকী আছে আমাৰ দাদা আৰু এগৰাকী সতীৰ্থ লগ পাইছো, তেখেতৰ মই পৰিচয়টো দিছো। আপোনাৰ নাম তাতে বিয়াৰ মেধিৰ গৌৰৱ, মই চিনি মেইন মানুহ কৈলাশ দা। কেতিয়া আপোনালোকৰ? আমাৰ 99 আমাৰ শোভাযাত্ৰাত আহি আহি ভৰি বিষাই গৈছে ছাৰৰ। ছাৰ বহিছে অলপ, হাত উঠাইছে প্ৰথম। আপোনালোকৰ এৰি অহা বিদ্যালয়খনত যদি কেতিয়াবা খোজ দিয়ে, এই ধৰা হ'ল আপুনি বহু বছৰ আগতে হাইস্কুলত পঢ়িছিল বা প্ৰাইমেৰী লেভেলত পঢ়িছিল, সেই বিদ্যালয়খনত যেতিয়া আপুনি খোজ দিয়ে আপোনাৰ মনত এটা খুব আনন্দ জাগে, নহয় জানো? স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টক। ময়ো আছোঁ আজি মোৰ এৰি অহা এখন আপোন বিদ্যালয়, বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু আজি বিদ্যালয়ত উপস্থিত আছোঁ কাৰণ কাইলৈৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আৰু দুদিনীয়া অনুষ্ঠানটিৰ প্ৰায়খিনি মুহূৰ্ত মই এই সৰু ভিডিঅ'টিত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। কষ্ট কৰি আছে, বঢ়িয়া। মাছুৰ পিছ আনবক্সিং ব্যস্ত হৈ থাকে। তাৰমানে মই তেতিয়া কৈ গৈছিলো না মই তামোল খুৱাম বুলি, এতিয়া বাইদেউহঁতে কৈছি তামোল খুৱাম বুলি খবৰে নাই বোলে। মই শুই আছো, একদম বৰ কষ্ট কৰি আছে। কেইটা মানুহ মই গণি আছো। আৰু ইয়াতে হ'ব আমাৰ খানাৰ জেগা। আৰু এই ভাইটিকেইটা বেচেৰাহঁতে কষ্ট কৰি আছে। দায়িত্বটো অৰ্পণ কৰিলে তাৰ কাৰণে মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। প্ৰথম কথাটো হ'ল শ্বহীদ। এই শ্বহীদটো সাধাৰণতে আমাৰ এটা থাকে জাতীয় শ্বহীদ, যিটো আমাৰ জাতিৰ কাৰণে বলিদান দিয়ে, আৰু এটা থাকে আমাৰ আৰু অনুষ্ঠান চলি আছে, তাৰ মাজতে আমাৰ ছাৰ আছে, ডেকা ছাৰৰ আচলতে যিটো সাজ সজ্জাই হওক বা তেনেকুৱা অনুষ্ঠানৰ কাৰণে পুৰা ফুল্লি প্ৰিপেয়াৰ কিন্তু সদায় ছাৰৰ ড্ৰেছযোৰ মই এবাৰ দেখুৱাই দিছোঁ, ইমান সুন্দৰ ছাৰৰ মানে সাজযোৰ খুব সুন্দৰ। আৰু ছাৰ কি ক'ব আজি সভাপতি, আমাৰ অনুষ্ঠানৰ আজি সভাপতি ছাৰ? কি ক'ম আৰু, অতি ভাল লাগিছে যে বহুদিন ভাবি থকা কথা এটা যে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাক ইয়াত লগ হ'ব লাগে, আমাৰ এটা সোণোৱালী অতীতলৈ আমি ফিৰি যাব লাগে। মানুহ মানে এনেকুৱা হ'ব লাগে যে আমাৰ অতীত মানে মধুৰ। আছে ভালে, ঠিকে আছে ঠিকে আছে। নাই থাকিব লাগিব, থাকিব লাগিব।
হৈ গৈছে মানে সেইটো জ্বলে থাকবা চবে হা আমাৰ মইনাক এতিয়া আছে ধুনীয়াকৈ সাজি গেছি ক'ত ইয়াতে পঢ়ি আছ না ক্লাছ 10 হা অ' ফাৰ্ষ্ট ইয়াৰ আৰু এইকেইটা লাষ্ট কৰিছে আমাৰ মইনাকেইটা দিয়া থাকবা হা এইকেইটা আছিলে কষ্ট কৰি আছে আমাৰ ৰাতিপুৱাৰ পৰা বেচেৰাহঁতে এই ঠেলা আছে বহুত দিনৰ মূৰত এতিয়া শাৰীৰিক অসুস্থ আছে আৰু বাইদেউ আছে জি বাইদেউ বাইদেউ আমাক হিন্দী পঢ়াইছিল হিন্দী হা অনুষ্ঠান খুব তীব্ৰতাৰে চলি আছে ৰাতিপুৱাৰ যিখিনি আমাৰ অনুষ্ঠান আছিল সেইখিনি ইতিমধ্যে হৈ গ'ল এতিয়া আছে আমাৰ সতীৰ্থ সন্মিলন এই যে পুৰণি মানুহবোৰক আজি একেলগে মুখামুখিকৈ লগ পাব কথা পাতিব এটা খুব সুন্দৰ মধুৰ সময় আচলতে আহি আছে খুব ভাল লাগিব ইয়াৰ যে কাৰণ ছাত্ৰ ছাত্ৰীক কি ধৰণে সহায় কৰিব পাৰে কৰিছিল 3জনমান ইয়াত অনুপস্থিত 2জনৰ পৰীক্ষা আৰু 1জনৰ বৰ্ণিতা ঢুকাইছে ব্যস্ততাৰ মূৰত গান চান গালো আমি এতিয়া চাহ খোৱা শেষ আৰু আমাৰ ইতিমধ্যে সতীৰ্থ সন্মিলনৰ সতীৰ্থসকলে ভাষণ আৰম্ভ কৰিছে দাদা কেতিয়া আপোনালোকৰ পাছ আউট মই 99 বেচ 99 আপোনাৰ নামটো কৈ দিব দাদা মোৰ নাম ৰিগেন কলিতা আপুনি কেতিয়া মই 2000ত আছিলে এতিয়া মই শিক্ষকতা কৰি আছো বাৰু এতিয়া কৰি আছে ইয়াতে কৰা নাই অঁ শিলপতাপুৰ হাইস্কুলত হয় নেকি আমাৰ ইয়াৰে হয় আমি 2000 বেচৰ আছিলো অঁ আজি বহুত ভাল লাগিছে ছাৰৰ নামটো কি মোৰ বিমল কলিতা বিমল কলিতা ঠিক আছে 2000 বেচৰ আছিলো ভাল লাগিছে বহুত তামাম কষ্ট কৰি আছে মানুহটো নমস্কাৰ মানুহ তামাম কষ্ট কৰি আছে মই ৰাতিপুৱাৰ পৰা ৰাতিপুৱা নহয় কালিৰ পৰা আজি আপ্যায়নৰ বাবে মই ৰাতিপুৱাৰ পৰা আছে শুশ্ৰূষা কৰি আছে ৰাইজে কিমান দিন সুখী বহুত ভাল চাৰ্ভিচ মই নিজেও খাইছো মোকো খুৱাইছে ধন্যবাদ ঠিক আছে অঁ দাদা কেতিয়াৰ মই একেলগে নিকেতনৰ লগত হয় নেকি 99ৰ অঁ বহুত হেৰি আপোনাৰ নামটো দাদা অমৰেন্দ্ৰ শৰ্মা এতিয়া কি কৰি আছে দাদা এতিয়া মই বৰবাদ লগত কাম কৰি হয় নেকি আপুনি মই হেল্থত কাম কৰোঁ হয় নেকি ফাৰ্মাচিষ্ট ভাল লাগে ন এই কিমান দিনৰ মূৰত লগ পাইছে আজি চব একেলগে এগৰাকী পালো সতীৰ্থ কেতিয়াৰ আপোনাৰ বেচ মই 89 মেট্ৰিক দিছিলোঁ 89 85ত মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আচ্ছা আপোনাৰ নামটো অভিৰাম কলিতা আপুনি এতিয়া ক'ত আছে ব্যস্ত ক'ত মই এতিয়া ইংলেণ্ডত ট্ৰান্সপৰ্টত ন ঠিক আছে আগতেতো এইবিলাক নাছিল আমি সাধাৰণ এতিয়া আমাৰ এই অঞ্চলত আমাৰ নলবাৰী মেডিকেল কলেজ হৈ গ'ল ওচৰতে এতিয়া ফাৰ্মাচী আছে কিন্তু আমাৰ ডাক্তৰ হিচাপে সেই সময়ৰ পৰা আমি 82 আমাৰ তেতিয়া ডক্তৰ তেখেতৰ তত্ত্বাৱধানত আমাৰ জন্ম হৈছিল আমাৰ এই অঞ্চলত প্ৰত্যেক ঘৰ মানুহৰে তাৰমানে চিনাকি ডাক্তৰ এতিয়াও এনেকুৱা পাইছো এতিয়াও পাইছো এনেকুৱা যে আমাৰ ল'ৰা ছোৱালী এতিয়া আমাৰ এনেকুৱা আমাৰ মেডিকেল কলেজ আহি গ'ল কিন্তু এতিয়াও এনেকুৱাকে কয় যে দেৱাত্তাত যা এতিয়াও এটা দেৱাত্তাত যা বুলি কয় ৰাতি 12টা বাজিলে 1টা বাজিলে যদি ঘূৰাৰ ওচৰত যাই পাওঁ আমাৰ ৰাতি অৱস্থাটো মোটামুটি সেইকাৰণে মই আপোনাক চিনাকি কৰি আপুনি কেতিয়া পাছ আউট দিয়ে আপোনালোকৰ কেতিয়া বেচটো কেতিয়া আপোনালোকৰ আমাৰ ব্যস্ত 62 মোৰ 96ত জন্ম উল্টা আৰু গতিকে এইসকল মহান সতীৰ্থক আজি লগ পাই সঁচাকৈ আনন্দিত হৈছো কেতিয়া বেচৰ আপোনালোকে আমাৰ 2001 আছিল 2001 আপোনাৰ 2001 একেলগে নেকি আপোনাৰ 1990 আমাৰ জন্মৰ আগৰ চমুকৈ ব্যক্ত কৰাৰ কাৰণে আহ্বান জনাইছে আটাইকে মোৰ শ্ৰদ্ধা আৰু মৰম যাচিছো আজি আৰু আছে এগৰাকী সতীৰ্থ কেতিয়া আপোনালোকৰ কেতিয়া ইয়াৰ পৰা 1975 এতিয়া ক'ৰ পৰা আহিছে আৰু ক'ত কি কৰি আছে এতিয়া মই আহিছো মোৰ সৌৰৰ ঘৰ ডুমুনি চিটিৰ আৰু মই ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ অৰ্থাৎ আৰ্কিঅলজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ ভাৰপ্ৰাপ্ত কৰ্মচাৰী
এয়া আমাৰ গৌৰৱ, আমাৰ বিয়াৰ মেধিৰ আজি আহিছে ইমান দূৰৰ পৰা। ধন্যবাদ আপোনালৈ বাইদেউ। ইতিমধ্যে বহু কেইগৰাকী সতীৰ্থৰ আমি মতামত লৈছোঁ। অন্য এগৰাকী চিনাকি মুখ দাদা আছে, লৈ লোৱাচোন কেমেৰাটো। গোপাল দাদা আছে, তেখেত এগৰাকী বিশিষ্ট চিকিৎসক। আপুনি কেতিয়া ইয়াৰ পৰা কেতিয়া বেছিছিল? মোৰ 1984 মেট্ৰিক পাছ কৰিছোঁ ইয়াৰ পৰা। 1984 হয়, আচ্ছা 80% পাইছিলোঁ, অঁ। 3খনত লেটাৰ পাইছিলোঁ। তাৰপিছত মই কটনত পঢ়িছিলোঁ, তাৰপিছত মেডিকেল কলেজত গৈছিলোঁ, ডিব্ৰুগড় মেডিকেল আছাম মেডিকেল কলেজত। আপুনি কবিতা এটা লিখিছে, যদি অকণমান যদি কবিতাটো শুনিব পাৰোঁ। খুব সুন্দৰ কবিতা, মই চাইছোঁ। এখন সমাৰোহৰ সকলোকে আচলতে আহ্বান জনাই কবিতাটো লিখিছিলোঁ। কবিতাৰ নাম হ'ল আহিবাচোন এদিন। আহিবাচোন এদিন বৰিতৰাৰ বিষ্ণুৰাম মেধি হাইস্কুলৰ খেলপথাৰত আড্ডা মাৰিম। আহিবাচোন এদিন প্ৰথম ইংৰাজী শিকাৰ কথা, অভিজ্ঞতাৰ কথা পাতিম। আহিবাচোন এদিন দুৰ্গেৰ দোকানৰ বুট বজাৰ পকাকল খাম। আহিবাচোন এদিন আমি আকৌ সেই স্কুল সপ্তাহ পাতিম, আবৃত্তি কৰিম, নাটক কৰিম, গান গাম আৰু পুৰস্কাৰ বুটলিম। আহিবাচোন এদিন বিদায় হোৱা পাতি শিক্ষাগুৰুসকলৰ ভৰি চুই সেৱা জনাইছোঁ, ফুলত থাকিম। নমস্কাৰ। খুব সুন্দৰ, খুব সুন্দৰ। আচলতে এই ইমান বছৰৰ মূৰত সেই তাহানিতে পঢ়িছিল বিদ্যালয়খনত, আজি আহিছে। এটা ক'ব গ'লে খুব সুন্দৰ মুহূৰ্ত। মই সকলোৰে মুখে এখন যিমান পাৰোঁ আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। ইয়াত কেতিয়া পঢ়িছিল দাদা? মই 91 91। অঁ, আৰু এখেতৰটো লৈছোঁৱেই। আৰু আপুনি কেতিয়া পঢ়িছিল? মই 90ত মেট্ৰিক দিছোঁ ইয়াত। 90? অঁ, এতিয়া আপুনি ক'ত ব্যস্ত? এতিয়া মই বৰবৰী হাইস্কুলত শিক্ষকতা কৰি আছোঁ। আৰু আমাৰ পিঠিদাৰটো জানেই আপোনালোকে। আৰু আছে এগৰাকী আছে আমাৰ দাদা। কেতিয়া আপোনাৰ হেৰি? 2000 চনত। আপোনাৰ নামটো ক'ব? পৰেশ্বৰ কলিতা। অঁ, এতিয়া ক'ত আপুনি ব্যস্ত? মই এতিয়া অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত চাকৰি কৰি আছোঁ। HKQ চাৰ্ভিচ প্ৰকাৰৰ এটা চাৰ্ভিচ থাকে, এটা চলাই আছোঁ। গুৱাহাটী পাঞ্জাবাৰীত থাকোঁ। পাঞ্জাবাৰী। ঠিক আছে বাৰু। এইসকল আমাৰ ভাল লাগিলে ইমান ধুনীয়া এটা অনুষ্ঠান পতাৰ কাৰণে। চবকে দেখা পালোঁ, লগৰবোৰক লগ পালে নাই? চব পালোঁ আমি অঁ, একেলগে। ঠিক আছে। আৰু এগৰাকী সতীৰ্থ লগ পাইছোঁ, তেখেতৰ মই পৰিচয়টো দিছোঁ। আপোনাৰ নামটো ক'ব আৰু কেতিয়া ওলাইছিলে? গীতাঞ্জলি মজুমদাৰ। অঁ, কেতিয়া আপোনাৰ বেটছটো? 90। আহক বাইদেউ, আহক এইফালে আহক। 90? এয়া মোৰ বাইদেউ হয়। অঁ, হয় নেকি? বাইদেউৰ নামটো কি? মোৰ নাম চয়নিকা দাস। অঁ, এতিয়া আপুনি ক'ত ব্যস্ত? কিহত কৰি আছে কাম? মই এনে হাউচ ৱাইফে, গভৰ্ণমেণ্ট বেকাৰ্ছৰ কাম কৰোঁ। ঠিক আছে, ঠিক আছে বাইদেউ, অহাৰ কাৰণে ভাল লাগিল। আপোনাৰ কেতিয়া? মই 1987 পৰা পাছ আউট এই স্কুলৰ পৰা। মোৰ নাম মনোজ কলিতা। এতিয়া ক'ত দাদা? মই এতিয়া এলিমেণ্টেৰী এডুকেশ্যনত বা একাউণ্ট ছেকশ্যনত কাম কৰি হয় আছোঁ। নেকি? অঁ, খুব ভাল, ঠিক আছে দিয়ক। অঁ, আপুনি ইয়াৰে হয়? অঁ, অঁ, অঁ। ইমিডিয়েট বেটছ। আচলতে বিয়াৰ মেধিৰ গৌৰৱ। মই চিনি পোৱা নাছিলোঁ ছাৰক, মই অকণমান ওপৰত উঠি দিছোঁ। ৰ'ব, কেতিয়া ছাৰে কেতিয়া পাছ আউট ইয়াৰ পৰা? অঁ, মই 1983 প্ৰথম আমাৰ ষ্টেণ্ড ক'ব গ'লে আমাৰ স্কুলৰ। আৰু এতিয়া ছাৰে ক'ত ব্যস্ত আছে? মই এতিয়া আবুধাবিত চাকৰি কৰি আছোঁ। আবুধাবিত আছে। আৰু তেখেতে আজি আহিছে আমাৰ ইয়াতে, খুব সৌভাগ্য আমাৰ কাৰণে। বহুত ভাল লাগিল আপোনাৰ। মেইন মানুহ কৈলাশ দা। নিৰঞ্জন আছিল, ৰাতিপুৱা পালোঁ। কেনেকুৱা? কিমান বছৰ হ'ল আমাৰ ইয়াতে? মোৰ ইয়াতে হেৰি হ'ল 30 বছৰ হ'ল। 30 বছৰ? 95 হেৰি কৰোঁ মই। আৰু কিমান বছৰ আছে? 8 বছৰ। আৰু আছে? 8 বছৰ। বাপ্পা ঐ। আমাৰ ল'ৰা ছোৱালীও দেখা পাব। বঢ়িয়া, বঢ়িয়া। ঠিক আছে, পিছত আহিম আমি, এতিয়া অহা নাই। জাষ্ট এণ্ট্ৰি মাৰিছোঁ আমি। মবিকা মঞ্চৰ সঞ্চালক শ্ৰদ্ধাৰ পৃথিভূষণ দা দেখা কেতিয়া আপোনালোকৰ? আমাৰ 99। 99? একে ন? অঁ, একে। অংকনে একেবাৰে ক্লাছ 6ত নৱোদয়ত গুচি যায়। অঁ, আচ্ছা, মানে ওপৰত গুচি গ'ল। এতিয়া দাদা ক'ত ব্যস্ত আপুনি? এতিয়া কিহত? এতিয়া মই বিজনেছ কৰোঁ। হয় নেকি? অঁ, ঠিকে আছে। অঁ, ঠিক আছে দিয়ক। পানী ঢালি নতুনকৈ যে পোখাই দুৰ্বোধ হাতৰ ভাঙি জ্ঞানৰ ভুজি পুৰাই বছৰি বছৰি স্মৃতি
আমি হয়তো আৰু এনেকৈ পিয়ৰ ছবি হেৰাই যায় পৰখানি কাহি পিয়ৰে হেৰাই বিগত ক্ষণৰ জীৱন বিচাৰি আজাদ হুছেইন আমি চিনি পাওঁ জুন হিচাপে বিবেক মেধিকা নৰিয়া ডিজেন কবিতা ৰবি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 8 নম্বৰ অসমীয়া অসমাৰীৰ ছাত্ৰাবাসত আছিলো মানে হিৰো অসমৰ যে 83, 84, 85 যদিদাৰ কোনো ৰেষ্ট নাই 4-5 ফিল্মত শ্বুটিং চলি থাকে আমি আচৰিত হৈ যাওঁ যে যদিদাই কেনেকৈ আমাৰ শোভাযাত্ৰাত আহি ভৰি বিষাই গৈছে ছাৰৰ ছাৰ বহিছে অলপ তেখেত কিছুদিন পূৰ্বে আমাৰ মাজৰ পৰা বিদায় লাগিছে হয়নে হাত উঠাইছে প্ৰথম ব্লু ৰাজুনাৰ যিটো আচল নাম লিখা নাম সেই নামটো কি কোনে ক'ব পাৰে হৈছে গান শুনিলো এতিয়া তোমালোকে 30 ছেকেণ্ডৰ ভিতৰত হাত যোনে উঠাই তেওঁ ক'ব লাগিব এই সকলোৱে জানে এই জনপ্ৰিয় খেল ফুটবল খেল আজি মই যিকোনো প্ৰকাৰে এবাৰ মোৰ অতি কৰ্মৰ স্কুল আৰম্ভ কৰাই প্ৰয়াত আৰু এনেকৈ আমাৰ এটি খুব সুন্দৰ অনুষ্ঠানৰ আজি অন্ত পৰিল এতিয়া চলি আছে আমাৰ মুকলি অধিৱেশন আৰু মুকলি অধিৱেশনৰ লগে লগে মই এই ভিডিঅ'টি এটা সমাপ্ত কৰিলোঁ ধন্যবাদ